নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টি কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিৰ বাতৰি বজালিত ধুমুহাই চলালে ধ্বংসলীলা প্ৰচণ্ড ধুমুহাত উভালি পৰিল প্ৰকাণ্ড গছ উভালি পৰি বজালিত ভাঙি চুৰমাৰ কেইবাখনো বাহন ৰাজপথত গছ উভালি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ইয়াত ধুমুহাৰ ধ্বংসলীলা ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি বজালিত ধুমুহাই চলালে ধ্বংসলীলা তাণ্ডৱ লীলা প্ৰচণ্ড ধুমুহাত উভালি পৰিল প্ৰকাণ্ড গছ উভালি পৰি বজালিত ভাঙি চুৰমাৰ হ'ল কেইবাখনো বাহন বহু লোকৰ ঘৰত তিনপাত মুধচ উৰুৱাই লৈ গ'ল বিধ্বংসী ধুমুহাই চৌদিশে কেৱল ধ্বংস এয়া দেখুৱাইছোঁ আমি বহু ব্যৱসায়িক প্ৰতিষ্ঠান ঘৰ দুৱাৰৰ তিনপাত ভাঙি চুৰমাৰ হৈছে প্ৰকাণ্ড গছ উভালি পৰি যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে Ahora sí le debería. আজি গুৱাহাটীত IPL 2026 দ্বিতীয়খন মেচ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত যুঁজত নামিব ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ বৰ্ষাপাৰাৰ পৰাই এইবাৰ IPLৰ অভিযান আৰম্ভ কৰিব ৰাজস্থান ৰয়েলছে সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব মেচ প্ৰথম হোম মেচত ৰাজস্থান ৰয়েলছে গুৱাহাটীত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী হৈছিল 5 বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰোমাঞ্চকৰ জয়লাভ কৰিছিল ৰাজস্থান ৰয়েলছে বেটিং বলিং আৰু ফিল্ডিঙেৰে দুৰ্দান্ত ফৰ্মত আছে অসম তনয় ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়ৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল অধিনায়ক ৰিয়ান পৰাগে ৰিয়ানে কেইবাটাও সিদ্ধান্তৰ বাবে গুজৰাটৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৰাজস্থান ৰয়েলছে দিয়া সবল নেতৃত্বৰ ৰিয়ান পৰাগক ভূয়সী প্ৰশংসা কৰিছে বহুত প্ৰাক্তন ক্ৰিকেটাৰে ইতিমধ্যে ধুমুহা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীতো প্ৰচণ্ড বৰষুণ এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ বৰ্ষাপাৰাৰ পৰা দীপাংকৰ আজিৰ মেচখন বৰ্ষা বিঘ্নিত হোৱাৰ এই মুহূৰ্তত কিছু পৰিৱেশ দেখিবলৈ পোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে আগজাননী জাৰি কৰিছিল এই মুহূৰ্তত ক্ৰিকেট অনুৰাগীসকলৰ মাজত কেনেধৰণৰ উৎসাহ দেখিবলৈ পোৱা হৈছে বৰষুণো দিছে নিশ্চয় জয়ন্ত চাওক ঠিক আধা ঘণ্টা পূৰ্বৰেলৈকে ধাৰাসাৰ বৰষুণে এক প্ৰকাৰ প্লাবিত কৰি তুলিছে সমগ্ৰ বৰ্ষাপাৰা অঞ্চল কিন্তু খেলত এই গোটেই প্ৰভাৱটো কিদৰে পৰে সেয়া নিশ্চয় সময়ে ক'ব কিন্তু এটা ভাল খবৰ এই মুহূৰ্তত যে বৰষুণ কমিছে কিনকিনীয়া কিছু দুই এটুপ বৰষুণ ওপৰৰ পৰা পৰি থাকিলেও কিন্তু বৰষুণ কমিছে ভাল খবৰ ক্ৰিকেট অনুৰাগীৰ বাবে কাৰণ এখন হাই ভল্টেজ মেচ আজি হ'বলৈ গৈ আছে দ্বিতীয়খন ৰাজস্থান ৰয়েলছৰ ঘৰুৱা দল মাটিত তেওঁলোকৰ খেল আৰু সন্মুখত প্ৰতিদ্বন্দ্বী থাকিব মুম্বাই ইণ্ডিয়ানছ আৰু দুখবৰ যে হাৰ্দিক পাণ্ডিয়াই আজি কেপ্টেইনশ্বিপ নকৰে তেওঁ কিছু আঘাতপ্ৰাপ্ত হৈ আছে তাৰ বিপৰীতে সূৰ্য কুমাৰ যাদৱে আজি খেলখনৰ অধিনায়কত্ব তেওঁৰ নেতৃত্বত তেওঁ পৰিচালনা কৰিব কিন্তু ৰোহিত শৰ্মা হওক তিলক বৰ্মা হওক বা জসপ্ৰীত বুমৰাহ এটা শক্তিশালী দল মুম্বাই ইণ্ডিয়ানছ আৰু পূৰ্বতে ইয়াৰ পূৰ্বৰ আমি যিখন খেল চাইছিলোঁ গুৱাহাটীত যে ৰাজস্থান ৰয়েলছ আৰু বিপৰীতে চেন্নাই ছুপাৰ কিংছ গোটেই খেলপথাৰতে আমি চেন্নাই ছুপাৰ কিংছৰ অধিকাংশ সমৰ্থকক দেখিবলৈ পাইছিলোঁ কিন্তু তাৰ কোনো ব্যতিক্ৰম প্ৰভাৱ আজি পৰা নাই একেদৰে কিন্তু মই যদি যিখিনি বাহিৰত মই ছবি দেখিছোঁ যে মুম্বাই ইণ্ডিয়ানছৰ কিন্তু যথেষ্ট সংখ্যক সমৰ্থক কিন্তু আজি এই মুহূৰ্তত ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে মুম্বাই ইণ্ডিয়ানছ के लिए सपोर्ट करेंगे मुंबई बारिश हो रहा है तो कैसा होगा मैच होगा या नहीं होगा मैच होगा मैच तो पक्का होगा हम सोच रहे मैच होगा और वही हम सोच रहे मैच होगा आज मुंबई इंडियंस ही जीतेगा मुंबई और आरआर का खेल है मतलब आप तुम पहन के आए हो चेन्नई का चेन्नई का मैं धोनी का फैन हूँ लेकिन टीम का नहीं मैं धोनी का फैन हूँ टीम का नहीं लेकिन 3 मैच खेला तीनों मैच हार दिया अभी तक हाँ अभी तो वो हार गया लेकिन कम 5 कप है 5 उसका बाकी है দেখুৱাইছো মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থক আৰু বাহিৰত কিন্তু আমি এই মুহূৰ্ততো মোৰ চকুত পৰা নাই ৰাজস্থান ৰয়েলছৰ সমৰ্থক কিন্তু সময় যিমানে ৰাজস্থানৰ ফেন্স আছে কি ক'বা আজি খেলটো কি ক'বা আজি খেল হ'ব লাগে ৰাজস্থানে জিকিব এইটো হোম গ্ৰাউণ্ড হয় এইটো ৰাজস্থান জিকিব বুলি আশা ৰাখিলো আমি বৰষুণে অলপ
তেওঁলোকৰ সমৰ্থক আৰু মুম্বাই कौन अच्छा खेलेगा रोहित शर्मा तिलक वर्मा हार्दिक पांड्या आज खेल नहीं रहा है नहीं खेल रहा है नहीं करेगा लेकिन सूर्य कुमार कैप्टन करेंगे तो कैसा सब मतलब प्रेडिक्शन है टीम का अच्छा ही है इंडिया रोहित शर्मा जिताएगा मैच को आज सेंचुरी मारेगा सब में आके राजस्थान जीतेगा ক্ৰিকেট অনুৰাগীসকল উন্মাদনা দেখিবলৈ পাইছো আৰু ঠিক 5:20 দুইটা দল খেলপথাৰ আহি উপস্থিত হ'ব তাৰপিছত কিছু ৱাৰ্ম আপ হ'ব কিন্তু বতৰ ভাল হৈছে জয়ন্ত ভাল কথা যে বৰষুণ কমিছে কিন্তু আধা ঘণ্টা পূৰ্বৰে পৰা যিদৰে নেপেৰা বৰষুণে প্ৰভাৱ পেলাইছিলে তাৰ প্ৰভাৱ কিন্তু কিছু হাম কাটিছে আৰু এয়াই হৈছে সমৰ্থকৰ উৎসাহ আৰু এইদৰে সমৰ্থকসকল ওলাই আহিছে আহি তেওঁলোকে এই মুহূৰ্তত বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখত তেওঁলোকে আহি ভিৰ কৰিছে আৰু তেওঁলোকে ভিতৰলৈ সোমোৱাৰ পূৰ্বে মই পুনৰ কৈছো যে মুঠ 7খনকৈ গেট আৰু 7খন গেটৰে গেটসমূহ বৰ্তমান খুলি দিয়া হৈছে আটাইকেইখন গেটেৰে বৰ্তমান দৰ্শকসকলক ভিতৰলৈ যাবলৈ দিয়া হৈছে গতিকে কিছু আৰু আগলৈ আহি আমি ৰাজপথত সেই গেডাৰিংটো দেখুৱাম কিছুবা পূৰ্বে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল সম্প্ৰচাৰত দেখুৱাইছিলোঁ কিদৰে জনশূন্য হৈ পৰিছিল এই গোটেই বৰ্ষাপাৰা ষ্টেডিয়ামৰ চৌপাশ কিন্তু তাৰ মাত্ৰ 5 পৰা 10 মিনিটৰ পিছৰ ছবি হৈছে এইখন য'ত কৃষকে এই মুহূৰ্তত দেখুৱাই আছে ভিজুৱেলছ আৰু ভিজুৱেলছ দেখুৱাই আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যে হয় আজি খেল হ'ব যদিও 6 বজালৈকে যদি বৰষুণ দি থাকে তেতিয়াহ'লে 7 বজাত টছ হ'ব কাৰণ খুব উন্নত মানৰ এখন ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম বৰ্ষাপাৰা এছিয়া ষ্টেডিয়ামখন আৰু পূৰ্বৰ সেই যে হিয়াৰ ড্ৰাইং হওক বা ফ্লেছ লাইট লগাই যে খেলপথাৰ শুকোৱা সেই আছে এটা আমাৰ ইতিহাস কিন্তু সেই ইতিহাস আমি যদি আজিৰ দিনত দোহাৰিব আমি নোখোজো কাৰণ খুব উন্নত মানৰ খেলপথাৰ বৰ্ষাপাৰা ষ্টেডিয়াম পৰৱৰ্তী সময়ত খুব উন্নতভাৱে ইয়াক প্ৰযুক্তিবিদ্যাৰে খুব শক্তিশালী কৰি তোলা হৈছে নিশ্চয় দীপাংকৰ বৰষুণো লাহে লাহে কমি আহিছে হয় বৰষুণো কমিছে লগতে অনুৰাগীসকলৰ মাজত উৎসাহ আনন্দই যেন পুনৰ ছন্দ লৈ আহিছে বৰ্ষাপাৰালৈ এই মুহূৰ্তত জয়েৰে হেট্ৰিক কৰিবলৈ পুনৰ আজি খেলত অৱতীৰ্ণ হ'ব হোম গ্ৰাউণ্ডত ৰাজস্থান ৰয়েলছ আৰু বিশেষকৈ যদি চোৱা হয় অসমতনৰ ৰিয়ান পৰাগৰ এইবাৰ কেইবাটাও সিদ্ধান্তই আচলতে বিশেষভাৱে সহায় কৰিছে ৰাজস্থান ৰয়েলছৰ জয়ত সমালোচকক প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে আজি জয়েৰে হেট্ৰিক কৰিবলৈ সেই লক্ষ্যৰে আজি পুনৰ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আজি বেটে বলে ফিল্ডিং সকলো দিশতে উজলি উঠাৰ সম্ভাৱনা থাকিব ৰাজস্থান ৰয়েলছৰ জয়ন্ত চাওক শেহতীয়া দুখন খেলত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে ৰিয়ান পৰাগে বেটিঙত কিছু চমক সৃষ্টি কৰিব নোৱাৰিলেও কিন্তু তেওঁৰ এই যিটো কেপ্টেইনশ্বিপৰ তেওঁ যিটো লিড কৰিছে তাৰপিছত আমি তেওঁৰ পিতৃ আমি পৰাগ দাসৰ সৈতে কথা পাতিছিলোঁ পিতৃও খুব সুখী অসমৰ অনুৰাগী আজি সুখী কাৰণ ৰিয়ান পৰাগৰ নেতৃত্বত যিটো এটা য়ং টিম আমি ৰাজস্থান ৰয়েলছত দেখিছোঁ য'ত বৈভৱ সূৰ্যবংশীৰ পৰা ধ্ৰুৱ জুৰেলৰ পৰা হেটমেয়াৰ বা দেশপাণ্ডে বা আমি শেহতীয়া যিখন খেলত আমি অন্তিমটো অভাৰত যিদৰে আমি অন্তিমটো অভাৰত ৰাজস্থান ৰয়েলছে নিজৰ হাতৰ মুঠিলৈকে যিটো ফলাফল লৈ আহিবলৈ সক্ষম হৈছিল তাৰ কিন্তু ক্ৰেডিট ৰিয়ান পৰাগে পাইছিল গতিকে আজি জয়ৰ হেট্ৰিক ৰিয়ান পৰাগে কৰিব পাৰেনে নাই সেয়া সময়ত স্পষ্ট হ'ব কিন্তু মুম্বাই ইণ্ডিয়ানছ খুব শক্তিশালী এটা দল য'ত ভাৰতীয় দলক নেতৃত্ব দিয়া কেইবাগৰাকীও খেলুৱৈ মুম্বাই ইণ্ডিয়ানছক লিড কৰে গতিকে সেই মুম্বাই ইণ্ডিয়ানছে আজি প্ৰথম খেলত জয় হৈছে দ্বিতীয় খেলত তেওঁলোকে পৰাজয়ৰ মুখ দেখিছে আৰু তেওঁলোকৰ বাবে আজি তৃতীয়খন খেল খুব য়ং দল য়ং টিম এটা ৰাজস্থান ৰয়েলছ গতিকে ৰাজস্থান ৰয়েলছৰ লগত এই খেলখন খুব এখন হাই ভল্টেজ মেচ যে হ'ব সেয়া নুই কৰিব নোৱাৰি কিন্তু এয়া চাওক দৰ্শকৰ যিটো উন্মাদনা আমি কিছু কথা পাতিম কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ হাতত মুম্বাই ইণ্ডিয়ানছৰ ফ্লেগ লৈ এইদৰে সমৰ্থকসকলে ওলাই আহিছে গতিকে কি ক'বা আজি মুম্বাইৰ পৰা কেনেকুৱা আশা কৰিছা বৰ্তমান বৰষুণ ৰখিছে মুম্বাইৰ পৰা বহুত আশা কৰিছোঁ বিশেষ একেবাৰে আমি আশা কৰিছোঁ ৰোহিত শৰ্মাই একদম ৰোহিত শৰ্মা বাকী কোনো নেখেলিও ৰোহিত শৰ্মা পাক্কা মেচ এটা পৃথক দেখা পাইছোঁ মূৰত ৰাজস্থান ৰয়েলছৰ কেপ ৰিয়ানৰ কাৰণে আৰু হাতত এবাৰ মেলি দিব লাগে ৰোহিত শৰ্মাৰ কাৰণে ক্ৰিকেটৰ প্ৰতি ভাল পোৱা কিছু নিদৰ্শন অসম সন্তান ৰিয়ান পৰাগৰ বাবে এয়া উপহাৰ আনফালে ৰোহিত শৰ্মা হিটমেন ভাৰতৰ দলটোৰ বাবে কেইবাটাও ICC যি ট্ৰফি আনি দিবলৈ সক্ষম হোৱা ৰোহিত শৰ্মাৰ বাবে আন এটা উপহাৰ মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্টাৰ আটাইয়ে নেকি মুম্বাই ইণ্ডিয়ানছ কেনেকুৱা আমি লাষ্ট খেল মুম্বাই এখন জিকিলে এখন হাৰিলে আজি ৰিয়ান পৰাগৰ লগত খেল আছে আজি ৰিয়ান পৰাগৰ লগত খেল আছে মই আশা কৰি আছোঁ আজি মুম্বাই ইণ্ডিয়ানছ জিকিব তাৰ কাৰণে মই আহিছোঁ ৰোহিত শৰ্মাৰ ছাপোৰ্টলৈ আহিছোঁ
এই আমি কমেন্টেটरবোৰক জয়ন্ত শুনো যে নীলা সমুন্দৰ হৈ যায়গা এসে দেখনে को मिलता है लेकिन সেয়া এটা পৰিৱেশ য'ত গুৱাহাটী পিংক হ'ব লাগে ঘৰুৱা খেলপথাৰ হয় ৰাজস্থান ৰয়েলছৰ বাবে পিংক কালাৰেৰে জিপাল হৈ থাকিব লাগে কিন্তু তাৰ পৰিৱৰ্তে নীলা ৰঙৰ এইদৰে উৎসাহ তেওঁলোকক দেখিছোঁ য'ত ৰাজস্থান ৰয়েলছৰ দুই এজন আমি সাপোৰ্টাৰ দেখিছোঁ ৰিয়ান পৰাগৰ बच्चे लोग क्या बोल रहे हैं माइक में बच्चे लोग ৰিয়ান পৰাগ বা ৰাজস্থান ৰয়েলছৰ সাপোৰ্টাৰ আৰু আনফালে আমি দেখিছোঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ কিন্তু এই মুহূৰ্তত অসংখ্য সমৰ্থক আজি এইদৰে ওলাই আহিছে প্ৰায় 28,000 টিকট চল্ড আউট হৈছে বৰষুণৰ প্ৰভাৱ পৰিছে কিন্তু তাৰ পৰিৱৰ্তে আজি খেলখনত কিমান সংখ্যক দৰ্শকৰ গেডাৰিং হয় সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু আমি বাহিৰত যিখিনি পৰিৱেশ দেখিছোঁ বা দৰ্শকসকলক দেখুৱাইছোঁ সেয়া কিন্তু সাংঘাতিকভাৱে গোটেই ক্ৰাউডটো যে মুম্বাই ইণ্ডিয়ানছৰ ফালে যাব সেয়া প্ৰায় এটা নিশ্চিত অনুমান কৰিব পাৰি জয়ন্ত নিশ্চয় দীপাংকৰ গুলপীয়া নীলাৰ সমাহাৰেৰে এই মুহূৰ্তত জীপাল হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম 7 বজাত খেল আৰম্ভ হোৱাৰ কথা গতিকে বৰষুণে বিধি পথালি নিদিলে সুকলমে খেলখন উপভোগ কৰিব দৰ্শকসকলে তাৰ বাবে সকলোৱে এই মুহূৰ্তত কামনা কৰিছে ধন্যবাদ দীপাংকৰ 5 বজাৰ লগে লগে অন্ত পৰিল বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ 5 বজাৰ পিছত চলাব নোৱাৰিব কোনো নিৰ্বাচনী প্ৰচাৰ ভোট কেন্দ্ৰৰ আশে-পাশে সমবেত হ'ব নোৱাৰিব 5 জনৰ অধিক লোক কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা কোনো নেতা থাকিব নোৱাৰিব নিৰ্দিষ্ট প্ৰাৰ্থীৰ সমষ্টি বাহনত লাউড স্পিকাৰ ব্যৱহাৰত বাধ্যবাধকতা প্ৰশাসনৰ 5 বাজি গ'ল হাই ভোল্টেজ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিল 2026ৰ মহাৰণৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিল আজি 5 বজাৰ লগে লগে আৰু এই 5 বজাৰ পিছত এতিয়াৰে পৰা কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব ভোট কেন্দ্ৰৰ আশে-পাশে গোট খাব নোৱাৰিব 5 জনৰ অধিক লোক কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী নিৰ্বাচনী প্ৰচাৰৰ বাবে কোনো নেতা আহিব নোৱাৰিব কোনো নিৰ্দিষ্ট সমষ্টিৰ প্ৰাৰ্থী আহিব নোৱাৰিব বাহনত লাউড স্পিকাৰ ব্যৱহাৰতো বাধ্যবাধকতা আৰোপ প্ৰশাসনৰ শপত ল'বলৈ পটদ্ৰৱালৈ নাহে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী য'তে থাকে থাকক মই যোৰহাটত থাকিম বুলি মন্তব্য গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী গুৱাহাটীতে কেমেৰা মাতি শপত লওক একে সময়তে মই যোৰহাটত শপত ল'ম বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ কেমেৰাত কেনেকৈ শপত ল'ব পাৰি বুলি গীতা ভাগৱতক অপমান কৰাৰো এটা সীমা থাকে বুলি গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ তেওঁ টাইমটো ঠিক কৰি লওক তেওঁ আহা কাইলৈ তেওঁ য'ত যাবলৈ বিচাৰে তাত যাওক একে সময়ত মই যোৰহাটত থাকি একে সময়তে ময়ো শপত খাবলৈ মই ৰেডি মই শপত খাই ক'বলৈ ৰেডি তো তেওঁলোকে একে টাইমত কৰক তেওঁ গুৱাহাটীত কৰক মই যোৰহাটত কৰিম মোৰ আপত্তি নাই যদি 10টা বজাত ক'বলৈ 10টা বজাত কৰক মোৰ একো আপত্তি নাই কৰক তেওঁ কেমেৰা মাতি দিয়ক গুৱাহাটীত বা য'তে তেওঁ থাকিবলৈ বিচাৰে ময়ো আমি কেমেৰাখিনি আমি যোৰহাটলৈ মাতি দিম তেওঁ তাত কৰক আমি ইয়াত কৰিম কিনো কথা আছে হ'ব তেওঁ কেমেৰাত শপত খালে এইটো কি শপত হ'ল কিন্তু মোৰোতো সময় নাই কিন্তু আমিতো তুমি চেলেঞ্জ দিছা তেওঁ মোক একো নালাগে শপত খাই তেওঁ খালি পাকিস্তানৰ পৰিবাৰৰ বেংক একাউণ্টটো আমাক দি দিয়ক ইমানে কাম এইটো গীতা ভাগৱতক অপমান কৰাৰোতো এটা লেভেল থাকিব হয় নহয় এইটো আপুনি ভাৰ্চুৱেলি ভগৱানক লগ পাব নেকি ই আৰু এটা কি মানুহ কি আছে নাজানো দিল্লীৰ বাসগৃহত পৱন খেৰাক বিচাৰি নাপালে অসম আৰক্ষীয়ে পৱন খেৰাৰ বাসগৃহত অভিযান চলালে অসম আৰক্ষীয়ে পৱন খেৰাৰ বাসগৃহৰ পৰা নথি পত্ৰ জব্দ আৰক্ষীৰ নতুন দিল্লীৰ পূব নিজামুদ্দিনৰ D12 নম্বৰ বাসগৃহত দিল্লী আৰক্ষীৰ সহযোগত অভিযান চলাইছিল অসম আৰক্ষীয়ে পৱন খেৰাক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল পৱন খেৰাই মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খন দেশৰ পাছপোৰ্ট থকাৰ লগতে আমেৰিকাত বৃহৎ পৰিমাণৰ সম্পত্তি থকাৰ অভিযোগ কৰিছিল পৱন খেৰাই ভুল তথ্য প্ৰকাশ কৰি এতিয়া বিপদত পৰিছে কংগ্ৰেছ নেতাজন A case has been registered in Crime Branch Police Station Guwahati. We wanted Mr. Pawan Khera
तो हम उनको ढूंढ के आया था, अभी मिला नहीं वो, and we have searched his house. We found some incriminating things which I cannot disclose right now. But electronic devices have been seized. Where he has been, मुझे अभी पता नहीं वो कहाँ है, but I will trace him out. আৰু পৱন খেৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। পৱন খেৰা ইতিমধ্যে গুৱাহাটী এৰি পলায়ন কৰিছে। পৱন খেৰাই দিয়া তথ্য ইতিমধ্যে ভুল বুলি প্ৰমাণিত হৈছে। ইজিপ্ত ডুবাইয়ে ভুল পাছপৰ্ট বুলি স্পষ্টীকৰণ দিছে। কালিলৈকে কৈ আছিল সাহস আছে যদি গ্ৰেপ্তাৰ কৰক, আৰু এতিয়া পলায়ন কৰিছে। এতিয়াতো পলাল নহয়, এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল। পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এটা পলাই গ'ল। নাই, এটা মাথা বেয়া আছে। এতিয়াতো পলাল নহয়, এতিয়া পৱন খেৰা ইতিমধ্যে পলাই গ'ল। পৰহিলৈকে কৈছিল মোক এৰেষ্ট কৰক সাহস আছে যদি, এটা পলাই গ'ল। নাই, এটা মাথা বেয়া আছে। আৰু এই অভিযোগ সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। अरे जो इल्जाम उन पर लगाया गया है, उनकी डबल इंजन की सरकार है, यहाँ भी उनकी सरकार है और केंद्र में भी है। फिर उनका फॉरेन मिनिस्टर इसी स्टेट का है, उनके पार्टी का ही है। कैबिनेट मिनिस्टर, फॉरेन मिनिस्टर उनके पार्टी का ही है, स्टेट मिनिस्टर उनके पार्टी का है। क्या वो सो रहे हैं? वो देने दो ना रिप्लाई कि ये झूठ है सच है। हम तो सरकार से ये क्लैरिफिकेशन पूछेंगे कि सच है, लेकिन वो देने के बजाय एकदम अगर एफआईआर करते हैं, करने दो, उसको कोई डरता है? जो होता है हम फेस करेंगे। আৰু ইফালে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। প্ৰথমে বিদেশ মন্ত্ৰী কিয় তথ্য দেখুওৱা হোৱা নাছিল? বিদেশ মন্ত্ৰীৰ পৰা খবৰ লৈ অভিযোগ তুলিব লাগিছিল। পাতালত থাকিলেও খেৰাক অসম আৰক্ষীয়ে বিচাৰি উলিয়াবই বুলি মুখ্যমন্ত্ৰীৰ হুংকাৰ। खारगे जी का उम्र हो गया, अभी भी जैसा बात कर रहे हैं। आप लोगों को जलील करेगा, लोगों को बेइज्जत करेगा और फिर बोलेगा हम फॉरेन मिनिस्टर पूछूंगा। तुम्हारा दामाद है क्या फॉरेन मिनिस्टर? पहले झूठ मूठ कागज क्यों लाया? पहले जाके फॉरेन मिनिस्टर को क्यों नहीं पूछा? कौन है ये खारगे? क्या लुका छुपी का खेल है? असम, अरे कहाँ असम पुलिस को नहीं जानते? पाताल से भी उखाड़ के ले आएगा। कहाँ मिलेगा पवन खेरा? असम लासित बरफुकन का देश है, कौन सा ये पवन खेरा है? पाताल में भी लुकेगा तो हम उठा के लेके आएगा। तुम बताओ ये कागज तुम किसको दिए थे? मेरा डाउट है ये कागज राहुल गांधी दिए थे उनको। सो ये मुकदमा राहुल गांधी तक जाएगा और हमें डरवाने का कोशिश मत करो। ये असम है, हमने 17 टाइम्स इस्लामिक इन्वेशन का खिलाफ लड़ाई लड़ा। हम अलग दुनिया से आए हुए बंदा हूं। ये खारगे आरगे हम केयर भी नहीं करता हूं। সন্দেহজনক উগ্ৰপন্থীৰ মৰ্টাৰ আক্ৰমণত 2 কণমানি ভাতৃ ভগ্নীৰ মৃত্যুৰ পিছতে পুনৰ অগ্নিগৰ্ভা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। সন্দেহজনক কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ পিছতে সমগ্ৰ ইম্ফলতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ 5 জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট। 5 জিলাত আজিৰে পৰা 3 দিনৰ ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত চৰকাৰৰ। ইপিনে সন্দেহজনক উগ্ৰপন্থীৰ হত্যালীলাৰ পিছতে বিষ্ণুপুৰত ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ৰাজপথত কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত ৰাইজে। বিষ্ণুপুৰৰ ট্ৰংলবিত নিশা সন্দেহজনক কুকি উগ্ৰপন্থীয়ে কৰিছিল মৰ্টাৰ আক্ৰমণ। ইম্ফলৰ পৰা প্ৰায় 40-50 কিলোমিটাৰ দূৰত্বত অৱস্থিত গাঁওখনত উগ্ৰপন্থীৰ মৰ্টাৰ আক্ৰমণত এটা পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে অকাল মৃত্যুক আঁকোৱালি লয় 2 কণমানিয়ে।
এয়া গোষ্ঠীগত সংঘাতত জৰ্জৰিত মণিপুৰ আকৌ উত্তাল হৈছে মণিপুৰৰ মৰ্টাৰ আক্ৰমণত 2 ভাতৃভগ্নী দেৱশিশুৰ মৃত্যু উগ্ৰপন্থীৰ বৰ্বৰ মৰ্টাৰ আক্ৰমণত আহত শিশু দুটিৰ মাতৃও সংকটজনক অৱস্থাত চিকিৎসাধীন শিশু দুটিৰ মাতৃ বিষ্ণুপুৰত ট্ৰংলোবিত কুকি উগ্ৰপন্থীৰ মৰ্টাৰ বোমা নিক্ষেপ মাজনিশা সন্দেহজনক কুকি উগ্ৰপন্থীয়ে নিক্ষেপ কৰে মৰ্টাৰ ইম্ফলৰ পৰা প্ৰায় 45 পৰা 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত গাঁওখন উগ্ৰপন্থীৰ আক্ৰমণৰ পিছতে সমগ্ৰ ইম্ফলতে উত্তপ্ত পৰিস্থিতি মাইৰাং সমষ্টিৰ স্থানীয় বিধায়কজনে এই ঘটনাক তীব্ৰ গৰিহণা জনায় কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে মৈদাং থানাত স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ক্ষুব্ধ লোকে অগ্নিসংযোগ কৰে যান বাহনত প্ৰচণ্ড বৰষুণৰ মাজতো ৰাজপথত দপদপাই জ্বলিল ট্ৰাক ये त्रोंगलावी का बस्ती है ये हम ये नॉर्थ साइड में है ये घटना करीब 1:05 में ऐसे होंगे यही घटना हुआ है और कितना लोग इंजर्ड थे वो ये अभी ये नॉर्थ साइड में हमारा बहू के साथ दो बच्चा है वो तीनों एक साथ सोता है इसमें एक घटना हुआ है उसमें 2 बच्चे का जान गया है 2 बच्चा एक 5 साल का है एक लड़की है वो तो 5 महीना का है 6 इंसिडेंट है उसका माँ भी अभी injured hai. Now the question comes, with this amount of security forces right behind me, how does this kind of act happens? Had this been happening in state such as Jammu Kashmir or any other state, will the state forces be silent? No. Why is this happening in Manipur again and again on a repeated basis? Now the main question comes, is the central forces involved in this kind of act? অগ্নিগৰ্ভা মণিপুৰ বিষ্ণুপুৰত মৰ্টাৰ আক্ৰমণত 2 দেৱশিশুৰ মৃত্যু সংকটজনক অৱস্থাত চিকিৎসাধীন শিশু দুটিৰ মাতৃ সন্ত্ৰাস জৰ্জৰিত মণিপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি বিষ্ণুপুৰ জিলাৰ টংলাউবি মেইটে গাঁৱত মাজনিশা কুকি উগ্ৰপন্থীৰ মৰ্টাৰ বোমা নিক্ষেপ বিস্ফোৰণত 2 দেৱশিশুৰ নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় মাতৃও মাজনিশা প্ৰায় 1 বজাত টংলাউবিৰ মেইটে গাঁৱত কুকি উগ্ৰপন্থীয়ে নিক্ষেপ কৰা মৰ্টাৰ আক্ৰমণত ঘৰত মাতৃৰ সৈতে শুই থকা 2টি শিশুৰ শৰীৰত বেয়াকৈ আঘাত কৰে স্প্ৰিণ্টাৰে ফলত থিতাতে মৃত্যু হয় এটি 6 মহীয়া আৰু 5 বছৰীয়া শিশুৰ ইম্ফলৰ পৰা প্ৰায় 45 পৰা 50 কিলোমিটাৰ দূৰত্বত অৱস্থিত টংলাউবি মেইটে গাঁও নিশাই ঘটনাস্থলীত মৈৰাং এচিৰ বিধায়ক থংগম শান্তি উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় নিৰীহ লোকৰ ওপৰত কুকি উগ্ৰপন্থীৰ এনে বৰ্বৰ আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিধায়কজনে ইপিনে টংলাউবি মেইটে গাঁৱত কুকি উগ্ৰপন্থীৰ আক্ৰমণৰ পিছতে সমগ্ৰ ইম্ফলতে উত্তপ্ত পৰিস্থিতি ক্ষুব্ধ স্থানীয় লোকে বিষ্ণুপুৰৰ মাজেৰে যোৱা 2খন তেলৰ টেংকাৰ আৰু সুৰাচানপুৰ অভিমুখে যোৱা এখন ট্ৰাকত অগ্নিসংযোগ কৰে লগতে ক্ষুব্ধ লোকে মৈৰাং আৰক্ষী চকী ঘেৰাও কৰাৰ লগতে ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় কুকি জনগোষ্ঠীৰ আক্ৰমণৰ পিছতে অঞ্চলটোত অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা আনহাতে পৰিস্থিতি অধিক অৱনতিৰ আশংকাত পাহাৰীয়া জিলাখনত মঙলবাৰৰ দিনটোত বন্ধ থাকে কেইবাখনো বিদ্যালয় ইম্ফলৰ পৰা বিশ্বজিৎ মেইটে নিউজ 18 অসম নৰ্থ ইষ্ট
কংগ্ৰেছে ৰাজনৈতিকভাৱে মোৰ লগত যুঁজা নাই, কংগ্ৰেছে ব্যক্তিগতভাৱে মোক আক্ৰমণ কৰিছে। ৰাহুল গান্ধী, গৌৰৱ গগৈ কিমান তললৈ যাব পাৰে বিগত 2টা দিনতে স্পষ্ট হৈছে। অসমৰ ৰাইজৰ মোৰ প্ৰতি থকা মৰমেই মোৰ শক্তি। ফেচবুক লাইভত এনেদৰে সৰব হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছে ৰাজনৈতিকভাৱে মোৰ লগত যুঁজা নাছিল, সম্পূৰ্ণভাৱে তেওঁলোকে ব্যক্তিগত আঘাতৰ ৰাজনীতি তেওঁলোকে এক পন্থা হিচাপে বিচাৰি লৈছিল। ৰাহুল গান্ধী, গৌৰৱ গগৈ কিমান তলত যাব পাৰে যোৱা 2টা দিনৰ ঘটনা প্ৰবাহে প্ৰমাণ কৰিছে। কিন্তু মোৰ শক্তি হৈছে অসমৰ ৰাইজৰ আশীৰ্বাদ, অসমৰ আই মাতৃসকলৰ আশীৰ্বাদ, অসমৰ যুৱক যুৱতীসকলৰ অযুত শুভকামনা আৰু অসমবাসী ৰাইজৰ মোৰ প্ৰতি থকা অদ্ভুত মৰম। আৰু ইফালে অখিল গগৈ আৰু মিয়া সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। উজনিলৈ মিয়াক আমন্ত্ৰণ জনাইছে অখিল গগৈয়ে। ভোট বেংকৰ বাবে অখিল গগৈৰ মিয়াক আমন্ত্ৰণ। নামনিৰ পৰা উজনিলৈ অখিল গগৈক মিয়াক আমন্ত্ৰণ। উজনিলৈ মিয়াক আমন্ত্ৰণৰ মূল আমন্ত্ৰণ হৈছে ভোট বেংক। কৰ্মসংস্থাপন নহয়, ভোট বেংকহে উদ্দেশ্য অখিল গগৈ। মিয়াৰ মাজতো দুখীয়া থাকিব। ক'ব লাগে যে নামনিত আমি উদ্যোগ কৰিম। উজনিত ৰাজনীতি কৰা একাংশ লোকে, অখিল গগৈৰ দৰে লোকে যি ধৰণে মিয়া লোকক আমন্ত্ৰণ জনাইছে উজনিলৈকে, মই ভাবোঁ ই আমাৰ সাংস্কৃতিক কাঠামো, ৰাজনৈতিক কাঠামো, অৰ্থনৈতিক কাঠামো ভাঙি দিব। দুখীয়া মানুহক যদি অখিল গগৈয়ে সঁচাই সহায় কৰিব খোজে, মিয়াৰ মাজতো দুখীয়া থাকিব। ক'ব লাগে যে নামনিত আমি উদ্যোগ কৰিম, নামনিৰ মানুহ নামনিত থাকিব, উজনিত উদ্যোগ কৰিম, উজনিৰ মানুহ উজনিত থাকিব। নামনিৰ পৰা উজনিলৈ মানুহক নিমন্ত্ৰণ কৰাৰ কাৰণ কি থাকিব পাৰে? এক্সেপ্ট ভোট বেংক, যে আমি ইয়াত এটা ডেডিকেটেড ভোট বেংক বনাব খুজিছোঁ। মই যদি অখিল গগৈ জেগাত থাকিলোহেঁতেন, যদি মই ক'লোহেঁতেন সকলো মিয়া বাংলাদেশী নহয়, তেতিয়াও মই মিয়াক উজনিত নামাতো। মই কি কৰিম? মই ক'ম যে নামনিত আমি উদ্যোগ কৰিম, আপোনালোক উজনিত যাব নালাগে, নামনিত থাকক, আৰু উজনিত উদ্যোগ কৰিম, উজনিৰ ডেকা ল'ৰাই কাম কৰক। কিন্তু অখিল গগৈয়ে কি কৈ আছে যে দাড়ি চুলি টুপি পিন্ধা মানুহক আমি ইয়াত লৈ আহিম। তাৰমানে উদ্দেশ্য কৰ্মসংস্থাপন নহয়, উদ্দেশ্য এটা ভোট বেংক তৈয়াৰী কৰা। অন্ত পৰিল অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ। শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি আৰক্ষী প্ৰশাসনৰ। বুধবাৰে পুৱাই ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব পলিং প্ৰিজাইডিং বিষয়াসকল। শিৱসাগৰতো শান্তিপূৰ্ণ ভোটগ্ৰহণক লৈ দেখিবলৈ পোৱা হৈছে ব্যাপক তৎপৰতা। 5,70,562 গৰাকী ভোটাৰে 741টা কেন্দ্ৰত সাব্যস্ত কৰিব ভোটাধিকাৰ। আজি বিয়লি 5 বজাৰ লগে লগে অন্ত পৰিলে নিৰ্বাচনী প্ৰচাৰ। এতিয়া অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলা প্ৰশাসন, আৰক্ষী সাজু হৈছে অহা 9 এপ্ৰিলত ভোটগ্ৰহণ প্ৰক্ৰিয়া ন্যায়িকৈ সম্পূৰ্ণ কৰিবৰ বাবে। কাইলৈ পুৱাৰে পৰা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব পুলিং বিষয়াসকল, প্ৰিজাইডিং বিষয়াসকল, যাৰ বাবে বৰ্তমান শিৱসাগৰ বৰ্ডিং খেলপথাৰত যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। যিহেতু এই বৰ্ডিং খেলপথাৰৰ পৰাই শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হ'ব বিভিন্ন সা সৰঞ্জাম তথা নথি পত্ৰ, EVM মেচিন কঢ়িয়াই নিয়া বাহনসমূহ ইয়াৰ পৰা ৰাওনা হ'ব। প্ৰায় 720খন বাহন সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে, 720খন বাহন সাজু কৰা হৈছে। আৰু বৰ্তমান মই ইয়াৰ পৰা ভাষ্য ল'ম কি কামত আচলতে তেওঁলোকক নিয়োগ কৰা হৈছে। দাদা, আপুনি কি কামত? আমি গাড়ী আনিছো আমাৰ, আমি গাড়ীৰ কাৰণে আপুনি ৰখিছো। আমাৰ গাড়ীবিলাক ৰিজাৰ্ভত ৰাখিছে এতিয়া বৰ্তমান, আমাক ডিউটি দিব বুলি কৈছে আৰু লাহেকে। আপোনাৰ গাড়ী ক'ত যাব? মোৰ গাড়ী এতিয়া ক'ত পঠিয়াই সেইটো আমাক এতিয়া কোৱা নাই, মানে বৰ্তমান দিয়া নাই আমাক। আমি শিৱসাগৰে হয়। ইয়াত নিৰ্দিষ্টভাৱে ইয়াত যিবিলাক প্ৰায় 720খন গাড়ী এইবাৰ এই নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহাৰৰ বাবে আনিছে প্ৰশাসনে, পৰিবহণ বিভাগে। গতিকে 720খন গাড়ীৰ বাবে এনেধৰণে ইয়াত নিৰ্দিষ্ট তেওঁলোকে চিডিউল তৈয়াৰ কৰিছে। আৰু মই ইয়াতে পুনৰ জানিব বিচাৰিম, দাদা
ক'ৰ পৰা আহিছে? মই ওচৰ আপুনি কি হিচাপে ইয়াত পৰীক্ষাত অংশগ্ৰহণ কৰিছে? এই ৰিকুৱেশ্যন কৰিছে গাড়ী আমাৰ স্কুলৰ ভেন স্কুলত ইয়াৰ পৰা ৰিকুৱেশ্যন কৰিছে কেবিৰ পৰা তেল আনি ৰাতিপুৱা থৈ দিছে ৰিজাৰ্ভত আছে এতিয়ালৈকে ৰাতিপুৱা কেইটা বজাত যাব? মই ৰাতিপুৱা 8টা বজাতে আজি আহিলোঁ এতিয়ালৈকে ৰিজাৰ্ভত থৈ দিছে কাইলৈ কেইটা বজাত যাব বুলি কৈছে? আমাৰ মানে যি ৰিজাৰ্ভৰ গাড়ী কেইখনমান আছে সেইখিনি যদি ক'ৰবাত গাড়ী চাড়ী বেয়া হয় বা কিবা এটা পঠোৱা হ'ব এতিয়া বৰ্তমান আমাৰ ৰিজাৰ্ভত থৈ দিছে হয় মই ইয়াত যিসকলে কেনেকুৱা ধৰণৰ কি টিকেট দিছে মই সেই বিষয়ে জানিব বিচাৰিম দাদা আজি ইয়াত কি ব্যৱস্থা কৰা হৈছে? নিশ্চয় আমি যথেষ্ট আনন্দিত হৈছোঁ আগন্তুক এছেম্বলি ইলেকশ্যনৰ আমি যথেষ্ট ক্ষিপ্ৰতাৰে কামবিলাক সম্পাদন কৰিব লৈছোঁ আমি ট্ৰেন্সপৰ্ট ইতিমধ্যে গাড়ীবিলাক এলট কৰা হৈ গৈছে আমি সেইমতে আমি তেল আৰু খোৱাকি দিয়াৰ ব্যৱস্থা কৰি আছোঁ নিশ্চয় নিশ্চয় আমাৰ এতিয়া 3টা LAC আছে শিৱসাগৰ ডিমৌ আৰু এনেকৈ কৰি ইয়াৰ পৰাই চব ডিষ্ট্ৰিবিউশ্যন হ'ব ইয়াৰ পৰাই চব যাব আৰু পৰিবহণ বিভাগৰ এগৰাকী লগ পাইছোঁ দাদা কেনেধৰণে চলিছে প্ৰস্তুতি বৰ্তমান ভালেই চলি আছে আমাৰ আৰু অকণ দেৰিলৈকে গোটেইখিনি হৈ যাবগৈ লাগে বৰ্তমান কাইলৈ কাইলৈ পুৱা কিমান বজাৰ পৰা ৰাওনা হোৱাৰ পুৱা আমাৰ ৰাতিপুৱা প্ৰায় সোনকালৰ পৰাই আৰম্ভ হ'ব একজেক্টলি মই টাইমটো ক'ব নোৱাৰিম তেও ধৰক সোনকালৰ পৰা পৰিবহণ বিভাগৰ ফালৰ পৰা কিমান বাহন ইয়াত আমাৰ 800+ বাহন ইয়াত দিয়া হৈছে 8 শতাধিক হ'ব মই দেখুৱাইছো কাগজ পত্ৰ লৈ আহিছে দাদা কিহৰ কি কাগজ ইলেকশ্যনৰ কি কামত আপুনি নিয়োজিত এতিয়া ভোট কেন্দ্ৰত যাব আমি গাড়ী যাব আপুনি কলৈ যাব ভোট কেন্দ্ৰত লৈ যাব আমাক লৈ যাব এতিয়ালৈকে দিয়া নাই নিৰ্দিষ্ট ভোট কেন্দ্ৰ নাই হয় মই দেখুৱাইছো এইবিলাক তেওঁলোকে যাৱতীয় নথি পত্ৰ ইতিমধ্যে সংগ্ৰহ কৰিছে গাড়ীবিলাকত যি তেলৰ প্ৰয়োজন হ'ব তাৰ বাবেও তেওঁলোকৰ যাৱতীয় ব্যৱস্থা কৰিছে এনেধৰণে মই এই দেখুৱাইছো যে শিৱসাগৰ বৰ্ডিং খেলপথাৰত বৰ্তমান ইয়াত আচলতে ছেক্টৰ কোনটো ছেক্টৰলৈ কোনখন গাড়ী বাহন যাব কিমান সময়ত যাব এইবিলাক আজিয়ে আচলতে ঠিক কৰিছে মই দেখুৱাইছো হৰিফালে কাৰ্বি আংলং জিলাৰ দুৰ্গম ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ আজি প্ৰিজাইডিং পলিং বিষয়াৰ লগতে নিৰ্বাচনত নিয়োজিত কৰ্মচাৰীসকল ৰাওনা হৈছে 108 নম্বৰ বোকাজান বিধানসভা সমষ্টিৰ 8টা ভোটগ্ৰহণ কেন্দ্ৰ 109 নম্বৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ 10টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 110 নম্বৰ ডিফু বিধানসভা সমষ্টিৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰলৈ বিষয়াসকল ৰাওনা হৈছে চেকলিষ্ট আমি মেটেৰিয়েলছখিনি আমি চেক আপ কৰি আছোঁ চেক কৰি খিনিত আমি তাৰপিছত আমি গাড়ী ধৰিব লাগিব তেওঁলোকেহে জানিব কেইটা বজাত এৰে এতিয়ালৈকে আমি চেক কৰি আছোঁ মেটেৰিয়েলছখিনি জৰ্লিঙত পৰিছে হয় সাজু হৈ আছে আমি কিছুমান কাগজ পত্ৰবিলাক যোগাযোগ কৰি আছে এইবিলাক অনুসন্ধান কৰি আছে কোনটো কি কাগজ আহিছে বৰষুণৰ বশতঃ যদি কিবা হয় তেতিয়াহ'লে অলপ খোজকাঢ়ি যাব লাগে 2-3 কিলোমিটাৰ এনেকুৱা বুলি জাননী দিছে আমাক আমেৰিকাৰ সকিয়নিয়েও তলাব পৰা নাই ইৰাণক আমেৰিকাই বান্ধি দিয়া ডেডলাইন যিমানে ওচৰ চাপিছে তাৰ বিপৰীতে কিন্তু নিৰ্ভীক স্থিতিতে আছে ইৰাণ হৰমুজ প্ৰণালী মুকলি কৰাৰ লগতে যুদ্ধবিৰতিৰ চুক্তি কৰিবলৈ আমেৰিকাই ইৰাণক বান্ধি দিছিল সময়সীমা তেনে সময়ত উত্তেজনা বৃদ্ধি পোৱাৰ বিপৰীতে ইৰাণৰ 1,40 লাখতকৈ অধিক নাগৰিকে দেশখনক ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিবলৈও সাজু হৈ আছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে ঘোষণা কৰিছে এই কথা নিজেও ইৰাণৰ বাবে প্ৰাণ দিবলৈ সাজু হৈ আছে বুলি উল্লেখ কৰে পেজেছকিয়ানে ট্ৰাম্পৰ সময়সীমা ওচৰ চাপি অহাৰ সময়তে তেহৰানে কৰিছে এই সদম্ভ ঘোষণা তেহৰানে ৱাশ্বিংটনৰ কথা মানি নললে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিত আক্ৰমণৰ হুংকাৰ দিছিল ট্ৰাম্পে কিন্তু ট্ৰাম্পৰ ডেডলাইন ওচৰ চপাৰ পাছতো পিছুৱাই যোৱাৰ কোনো লক্ষণ নাই ইৰাণৰ আমেৰিকা আৰু ইজৰাইলৰ সম্ভাৱ্য আক্ৰমণৰ আশংকাৰ মাজতে ইৰাণে লাখ লাখ যুৱক যুৱতীক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহৰ চাৰিওফালে মানৱ শৃংখল গঠন কৰিবলৈ আহ্বান জনায় মানৱ শৃংখল গঠন কৰি হ'লেও ইৰাণক ৰক্ষা কৰাৰ অংগীকাৰ লৈছে কৰ্তৃপক্ষৰ লগতে সাধাৰণ নাগৰিকেও ইতিমধ্যে ইৰাণে প্ৰস্তাৱিত যুদ্ধবিৰতি নাকচ কৰি ইয়াৰ পৰিৱৰ্তে সংঘাতৰ স্থায়ী সমাধানৰ আহ্বান জনাইছে ইয়াৰ মাজতে ইৰাণৰ সিৰাজ আৰু অন্যান্য স্থানত থকা পেট্ৰকেমিকেলৰ আন্তঃগাঁথনিৰ লগতে একাধিক স্থানত আমেৰিকা আৰু ইজৰাইলে নতুনকৈ আক্ৰমণ চলোৱাৰ খবৰ আহিছে
কেইবাটাও অঞ্চলত হতাহতৰ বাতৰি পোৱা হৈছে। ইজৰাইলে পাৰ্চী ভাষাতো সতৰ্কবাণী জাৰি কৰি মানুহক ৰেল যাত্ৰা পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে। ৰেল আন্তঃগাঁথনিৰ সম্ভাৱ্য আক্ৰমণক ইংগিত পোৱাৰ পাছতে এই সতৰ্কবাণী জাৰি কৰিছে ইৰাণে। মহানগৰ আৰক্ষীৰ জালত বিহাৰৰ 2 মষ্ট ৱান্টেড অপৰাধী। বেংক আৰু জুৱেলাৰী দোকানত ডকাইতিৰ উদ্দেশ্যেৰে গুৱাহাটীত বাহৰ পাতিছিল এই 2 কুখ্যাত ডকাইতে। ডকাইতি হত্যাৰে বিহাৰ আৰক্ষীৰ নিদ্ৰাহৰণ, তাৰ পাছত আৰক্ষীৰ চকুত ধুলি দি গুৱাহাটীত বাহৰ। বেংক আৰু জুৱেলাৰী দোকানত কৰিছিল ডকাইতিৰ পৰিকল্পনা। বেংক আৰু জুৱেলাৰী দোকানত লুটপাট চলোৱাৰ পৰিকল্পনাৰে গুৱাহাটীত বাহৰ পাতিছিল বিহাৰৰ 2 কুখ্যাত অপৰাধীয়ে। কিছুদিন পূৰ্বে কামাখ্যা ষ্টেচনৰ সমীপত এটা ৰুম ভাড়ালৈ লৈছিল বিহাৰ আৰক্ষীৰ মষ্ট ৱান্টেড এই 2 অপৰাধীয়ে। এই দুগৰাকী ব্যক্তিয়ে অসমত আহি ইতিমধ্যে যিবিলাক আমাৰ বেংক ডকাইতি হওক বা জুৱেলাৰী শ্বপত ডকাইতি হওক যিবিলাক ঘটনা ঘটি আছে, ঠিক তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা লৈ তেওঁলোকে ইয়াত বাহৰ পাতি আছিলে। আৰু তেওঁলোকে আহি ইয়াত গুৱাহাটীৰ যিকোনো জুৱেলাৰী শ্বপত তেওঁলোকে ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিলে। আৰু বাকী যিসকল তেওঁলোকৰ গেং মেম্বাৰ্ছ আছে তেওঁলোকক এই 2 এদিনতে আনি তেওঁলোকে পৰিকল্পনাটো সফল কৰাৰ এটা যোজনা ইয়াতে চলাইছিল। পিছে অসম আৰক্ষীৰ তৎপৰতাত গুৱাহাটীত ডকাইতিৰ পৰিকল্পনা সফল নহল 2 অপৰাধীৰ। গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে কামাখ্যাৰ ভাড়াঘৰৰ পৰা আটক কৰে 2 ডকাইতক। ধৃত বিহাৰৰ বেগুচৰাইৰ বিকাশ কুমাৰ সিং আৰু মুৰাৰী কুমাৰ সিং। আৰক্ষীৰ জেৰাত ডকাইতৰ গেঙৰ আন সদস্যকো 2 এদিনতে গুৱাহাটীলৈ মতাৰ পৰিকল্পনা কৰিছিল বিকাশ আৰু মুৰাৰীয়ে। গোটেইখিনি তথ্য ৰিজেম্বল কৰি গম পাওঁ, এওঁলোকৰ কথা বতৰাত গম পাওঁ যে তেওঁলোকে এটা প্লেনিং কৰিছিলে, এটা পৰিকল্পনা কৰিছিলে আমাৰ গুৱাহাটী মহানগৰত যিকোনো জুৱেলাৰী শ্বপত এটা সাংঘাতিক ঘটনা ঘটাবৰ কাৰণে। আৰু এই ইলেকশ্যনৰ সময়ত আমাৰ যি তথ্য আৰু আমাৰ পুলিচৰ যি ইনফৰমেশ্যন আছে তাৰ বেচিছত খুব ডাঙৰ এটা ঘটনা হোৱাৰ পৰা আমি গুৱাহাটী মহানগৰীখনক সঁচাকৈ বচাবৰ বাবে সক্ষম হ'লোঁ। গুৱাহাটীলৈ অহাৰ পূৰ্বে এক্সিছ বেংক আৰু এখন গহনালয়ত লুটপাট চলাইছিল 2 ডকাইতে। আনকি এজন ভলীবল খেলুৱৈকো গুলিয়াইছিল বিকাশ আৰু মুৰাৰীয়ে। বিহাৰৰ কেইবাখনো থানাত বিকাশ কুমাৰ সিং আৰু মুৰাৰী কুমাৰ সিঙৰ বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও গোচৰ। তেওঁলোকেতো জুৱেলাৰী শ্বপৰ পৰা সোণ আৰু ৰূপৰ অলংকাৰ তেওঁলোকে ডকাইতি কৰিছিলে। আৰু সেইখিনি ক'ত আছে, কি কথা আমি ইতিমধ্যে আমাৰ ইনকুৱাৰী চলি আছে, ইনভেষ্টিগেশ্যন চলি আছে। তাৰপিছত আমি গম পাম তেওঁলোকে ক'ত লুকুৱাই থৈছে বস্তুখিনি। বিহাৰ পুলিচৰ লগতো আমাৰ সম্পৰ্ক চলি আছে, ইয়াৰ আমাৰ ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰি থকা হৈছে। আৰু তাৰ বেচিছত আমি পৰৱৰ্তী সময়ত আপোনালোকক ক'ব পাৰিম যে বস্তুখিনি ক'ত ৰিকভাৰ হৈছে, কেনেকৈ ৰিকভাৰ হৈছে। ইতিমধ্যে বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে মহানগৰ আৰক্ষীয়ে। শীঘ্ৰেই বিহাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব এই 2 কুখ্যাত ডকাইতক। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে আৰক্ষীয়ে বিহাৰৰ 2 মষ্ট ৱান্টেড অপৰাধীক আটক কৰাৰ ঘটনাত স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰবাসীয়ে। মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে সৰব পীযুষ হাজৰিকা। মিছা কথা কোৱা পৱন খেৰাই পলাই গ'লেও পাৰ নাপাব। বাঘৰ দৰে অহা পৱন খেৰা মেকুৰীৰ দৰে অসমৰ পৰা পলাই গ'ল। এতিয়া দিল্লীৰ ঘৰৰ পৰা পলাল পৱন খেৰা। য'তে পলালেও পৱন খেৰাক অসম আৰক্ষীয়ে ধৰিবই বুলি হুংকাৰ পীযুষ হাজৰিকাৰ। পৱন খেৰাকটো গ্ৰেপ্তাৰ কৰিবই লাগে। বেয়া কথা কোৱা, বেয়া ব্যৱহাৰ কৰা, মিছা কথা কোৱা মানুহক পুলিচে নিশ্চয়কৈ গ্ৰেপ্তাৰ কৰিব লাগে। মই দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। মই শুনিছোঁ পলায়ন কৰিছে, পলায়ন কৰিব, কিন্তু পলায়ন কৰিলে বা পাৰ নাপাব। পলায়ন কৰিলেও পাৰ নাপাব, কাৰণ তেওঁ এই মানুহজনে, এই ব্যক্তিজনে, এই বদমাছ ব্যক্তিজনে, এই বেয়া মানুহজনে যি মিছা কথা কৈছিল, 3 ঘণ্টাৰ ভিতৰত প্ৰমাণ হ'ল যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ 3খন দেশৰ পাছপৰ্ট নাই। ৰিণিকী ভূঞা ডাঙৰীয়াৰ শৰ্মা ডাঙৰীয়ানীৰ ডুবাইত প্ৰপাৰ্টি নাই, আমেৰিকাত প্ৰপাৰ্টি নাই।
সেইকাৰণে লগত অসমৰ পৰা পলাই গুচি গ'ল লগত পলাই গুচি গ'ল বাঘৰ দৰে আহিছিলে মেকুৰীৰ দৰে পলাই গুচি গ'ল যাবৰ সময়তো কৈ যাব লাগিছিল মই গুচি আহিলো আহি পেলাই কৈছিল মই অসমত হচ্ছে এৰেষ্ট কৰক যেতিয়াই সাংবাদিকে ক'লে গোটেইখিনি ভুৱা এটা কৈ দিলে তেতিয়া লগত পলাই পট্টং দিলে দিল্লী ঘৰৰ পৰা পলাইছে কংগ্ৰেছ দলৰ নেতাৰ এই অৱস্থা তেওঁলোকে আমাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে যি মিছা উদ্দেশ্য প্ৰণোদিত অভিযোগ আনিছিল এই অভিযোগৰ প্ৰমাণ সংবাদ মেলতে দিব নোৱাৰি পৃষ্ঠভংগ দিলে পলাই দিলে পুলিচৰ আগত আগুৱাই অহাৰ সাহস নকৰিলে আৰু মই জানামতে দিল্লীৰ ঘৰৰ পৰা পলাইছে য'তে যিমান নপলাওক পৱন খেৰাক অসম পুলিচে ধৰিব কেৰালাৰ দুটাকৈ মন্দিৰ পৰিদৰ্শন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক অনন্ত আম্বানীৰ কেৰালাৰ ৰাজা ৰাজেশ্বৰম মন্দিৰ আৰু গুৰুবায়ুৰ মন্দিৰ দৰ্শন অনন্ত আম্বানীৰ দুয়োটা মন্দিৰলৈ ৩ কোটি টকাকৈ মুঠ ৬ কোটি টকাৰ সাহায্য অনন্ত আম্বানীৰ ৰাজেশ্বৰম মন্দিৰলৈ অতিৰিক্ত ১২ কোটি টকাৰ আৰ্থিক অনুদানৰো প্ৰতিশ্ৰুতি মন্দিৰৰ পূব গোপুৰম পুনৰ নিৰ্মাণ আৰু হস্তি কল্যাণৰ বাবে এই অনুদান ৰাজেশ্বৰম মন্দিৰ ভ্ৰমণৰ সময়ত শ্ৰী অনন্ত আম্বানীয়ে পুন্নমকুদাম পট্টম থালি নেয়ামৰুতুকে ধৰি পৰম্পৰাগত প্ৰসাদ আগবঢ়ায় আৰু অশ্বমেধ সেৱা লয় লগতে চলি থকা সংস্কাৰ প্ৰচেষ্টাৰ দিশত ৩ কোটি টকাৰ চেক প্ৰদান কৰে হস্তি কল্যাণৰ পদক্ষেপৰ ভিতৰত আছে এখন হাতী চিকিৎসালয় শিকলিমুক্ত আশ্ৰয় শিবিৰ মন্দিৰৰ হাতীৰ মানৱীয় আৰু বৈজ্ঞানিক যত্ন নিশ্চিত কৰা আদি অত্যাধুনিক ব্যৱস্থা অনন্ত আম্বানীয়ে কয় যে ভাৰতৰ আধ্যাত্মিক পৰম্পৰা হৈছে বিশ্বাস সম্প্ৰদায় মমতা আৰু প্ৰকৃতিৰ সৈতে সংযোগ প্ৰসাৰিত কৰা জীৱন্ত প্ৰতিষ্ঠান সোণাৰীত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰব সহস্ৰাধিক গাড়ী চালক হেণ্ডিমেন ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে ভোটগ্ৰহণৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে অধিগ্ৰহণ কৰা গাড়ী চালক হেণ্ডিমেনক ভোটদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু গাড়ী নচলোৱাৰ হুংকাৰ প্ৰদান কৰে আনহাতে থকা খোৱাৰ সুব্যৱস্থা নকৰাত চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰব চালকসকল ইফালে প্ৰয়োজনতকৈ কম পেট্ৰল ডিজেল যোগান ধৰাত বিপাঙত পৰিছে চালকসকল মৌলিক অধিকাৰ হৈছে আমাৰ ভোট দিয়াটো আমাৰ সেই ভোট দিয়া ছিষ্টেমটো আমাৰ ইয়াত হোৱা নাই আৰু আমাৰ চৰাইদেউ জিলা প্ৰশাসনে যিদৰে দায়িত্ব লৈছে সেইদৰে আমাক মানে মৌলিক অধিকাৰটোৰ পৰা আমাৰ আঁতৰাই থৈছে সেই ক্ষেত্ৰতে আমি কৈছোঁ যে আমাক যদি ভোট দিবলৈ নিদিয়ে আমি ইয়াৰ পৰা কিন্তু বেলেগ ভোট আনিবলৈ আমি নেযাওঁ আমাৰ গাড়ী ইয়াৰ পৰা নাযায় আৰু আমাৰ ইয়াত সুবিধা চাওক আপোনাৰ লেট্ৰিন বাথৰুম ইত্যাদিকৈ একো সুবিধা নাই ইয়াত আৰু তেলৰ ক্ষেত্ৰত আমাৰ যিমান দূৰ আমি যাবলৈ ডিষ্টেঞ্চ আছে তেল এতিয়া এইখন চাওক আমাক 2 লিটাৰ তেল দিছে ইয়াৰ পৰা সোণাৰীৰ পৰা বৰহাটলৈকে বৰহাট কেতিয়াও সম্ভৱ নহয় এইটো 2 লিটাৰ তেল সেইটো কাৰণে আমি জনাইছোঁ যে আমাৰ দাবীবিলাক পূৰণ কৰিব লাগিব আৰু আমাৰ মৌলিক অধিকাৰ আমি ভোটটো দিবলৈ পাব লাগিব প্ৰথম কথা যদি ভোট দিবলৈ নেপাওঁ আমি ইয়াৰ পৰা আৰু গাড়ী কেতিয়াও আমি আমাৰ 1500-2000 মানুহ আমাৰ ড্ৰাইভাৰ আছে চালক সংখ্যা আছে আৰু আমাক মানে ড্ৰাইভাৰ বুলি আমাক একদম গুৰুত্ব দিয়া নাই আমি ড্ৰাইভাৰ আমি মানুহ নহয় নেকি আমাক একদম তললৈ থৈ মাজুলীৰ এটা বিশেষ ভোট কেন্দ্ৰ ধনেখুনা ভোট কেন্দ্ৰত আছে মুঠ 248 গৰাকী ভোটাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এক বিশেষ দৃষ্টান্তৰূপে পৰিগণিত হৈছে এই ভোট কেন্দ্ৰটো দুৰ্গম যাত্ৰাপথ ভৌগোলিক অসুবিধা মাজুলী জিলাৰ একেবাৰে ব্যতিক্ৰমী আৰু অনন্য ভোট কেন্দ্ৰ হিচাপে পৰিচিত হৈছে ধনেখুনা ভোট কেন্দ্ৰ মাজুলীৰ মূল ভূখণ্ডৰ পৰা বহু দূৰত অৱস্থিত এই ভোট কেন্দ্ৰটো য'ত আছে মুঠ 248 গৰাকী ভোটাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এক বিশেষ দৃষ্টান্তৰূপে পৰিগণিত হৈছে এই ভোট কেন্দ্ৰটো ভোট কেন্দ্ৰটোলৈ যাবলৈ প্ৰথমতে মাজুলীৰ পৰা নিমাতীঘাটলৈ ফেৰীৰে যাব লাগে তাৰ পাছত প্ৰায় 90 কিলোমিটাৰ গাড়ীৰে যাত্ৰা কৰি পুনৰ দিচাঙৰ এটা খুঁটিৰ ওপৰত এখন বাঁহৰ দলং পাৰ হ'ব লাগে
তাৰ পিছত ট্ৰেক্টৰত উঠি প্ৰায় 2 কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছতেই এই ধনেখনা ভোটকেন্দ্ৰটোত উপনীত হ'ব পাৰি। নিৰ্বাচনী আয়োগে যে আমাক ইমানখিনি দুৰ্গম থকাৰ স্বত্তেও তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছে, তেওঁলোকৰ প্ৰতি আমাৰ ধন্যবাদ। আমাৰ ডবলি চাপৰি এনেকুৱা জেগা যে মাজুলীৰ ভিতৰত দ্বীপৰ ভিতৰত দ্বীপ ক'বলৈ গ'লে, কিয়নো মাজুলীৰ পৰা যদি আপুনি পাৰ কৰে ব্ৰহ্মপুত্ৰ নৈখন পাৰ হ'বলগীয়া হয়। ব্ৰহ্মপুত্ৰ নৈখন বৰনৈখন পাৰ কৰি আকৌ আমি যোৰহাটেদি আহি শিৱসাগৰ পাৰোঁ, শিৱসাগৰৰ পৰা দিচাংমুখ পাৰ কৰি আমি দিচাং নৈখন পাৰ কৰিহে আমাৰ গাঁওখন পোৱা যায়। গতিকে বহুত দুৰ্গম জেগা। ইমান কষ্টসাধ্য পথ অতিক্ৰম কৰাৰ পিছতো নিৰ্বাচনী কৰ্মচাৰীসকলে নিজৰ দায়িত্ব পালন কৰি এই চৰ চাপৰিৰ মাজত অৱস্থিত ভোটকেন্দ্ৰসমূহত নিৰ্বিঘ্নে ভোটগ্ৰহণ সম্পন্ন কৰে। এই প্ৰচেষ্টা গণতন্ত্ৰৰ শক্তি আৰু ভাৰতীয় নিৰ্বাচনী ব্যৱস্থাৰ দৃঢ়তাৰ এক উজ্জ্বল নিদৰ্শন হিচাপে বিবেচিত হৈছে। ধনেখনা ভোটকেন্দ্ৰই পুনৰ এবাৰ প্ৰমাণ কৰিছে যে ভৌগোলিক অসুবিধা বা দুৰ্গম অৱস্থানেও গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগত কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে। নিৰ্বাচন বিষয়াসকলেও এদিনৰ আগত আহি তেওঁলোকেও তদাৰক হৈ থাকে, নিজৰ কেন্দ্ৰখন সুকলমে যাতে ভোটদান হৈ যায় তেওঁলোকেও বহুত কষ্ট কৰি তেওঁলোকে ভোটদান কৰায়। আৰু আমাৰ ইয়াত ৰাইজে বহুত সুস্থ মনেৰে ভোটদান কৰি তেওঁলোকে নিজৰ ঘৰমুৱা হয়। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ উলুবাৰীৰ ৰাজপথত এগৰাকী মহিলা অগ্নিদগ্ধ। উড়ন সেতুৰ তলত অগ্নিদগ্ধ মহিলাগৰাকী। শৰীৰত পেট্ৰল ঢালি আত্মহত্যাৰ অপচেষ্টা মহিলাগৰাকীৰ। অগ্নিদগ্ধ মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসাধীন কৰোৱা হয়। নিচাসক্ত পুত্ৰৰ আতিশয্যৰ বাবে অগ্নিসংযোগ কৰাৰ সন্দেহ। উলুবাৰীৰ ৰাজপথত এক চাঞ্চল্যকৰ ঘটনা লোকচক্ষুৰ সন্মুখতে ঘটিল। এই অঘটন উড়ন সেতুৰ তলত হঠাৎ এগৰাকী মহিলাই গাত পেট্ৰল ঢালি অগ্নিসংযোগ কৰে। আত্মহত্যাৰ অপচেষ্টা এইগৰাকী মহিলাৰ। অগ্নিদগ্ধ মহিলাগৰাকীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা অনুসৰি নিচাসক্ত পুত্ৰৰ অত্যাচাৰ আতিশয্যৰ পৰা ৰক্ষা পাবৰ বাবে এনেদৰে আত্মহনন চূড়ান্ত পন্থা বাছি লোৱাৰ চেষ্টা কৰে মহিলাগৰাকীয়ে। বসন্তৰ বতৰা লৈ আহিছে কুলি কেতেকী, ফুলিছে কপৌ কেতেকী। বিহু বুলি ক'লেই অসমীয়াৰ গা 7খন-8খন হৈ পৰে। নিৰ্বাচনৰ সমান্তৰালকৈ বাপতিসাহোন ৰঙালী বিহুলৈ বুলি সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। ঢোলৰ চেৱে চেৱে কঁকাল ঘূৰাই নাচিছে নাচনীসকলেও। ঢোল পেপা গগনাৰ মাতত ৰজন জনাইছে চৌদিশ। বসন্তৰ বতৰা লৈ আহিছে কুলি কেতেকী, ফুলিছে কপৌ কেতেকী। বিহু বুলি ক'লে অসমীয়াৰ গা 7খন-8খন কৰে। ৰাজ্যৰ চৌদিশে বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি এতিয়া। গহপুৰ কটকী চুকত বিহুৰ আখৰাত ব্যস্ত কণ কণ ঢোলৰ চেৱে চেৱে কঁকাল ঘূৰাই নাচিছে নাচনীসকলে। এই আমাৰ জ্যোতিমিলন পুথিভঁৰালৰ এটা পদক্ষেপ। প্ৰতি বছৰে আমি জ্যোতিমিলন পুথিভঁৰালে আমি চেমনীয়া দলটিক আৰু কণ কণ শিশুসকলক আমি বিহু হুঁচৰি তথা বিভিন্ন মঞ্চত বিহু পৰিৱেশন কৰিবৰ বাবে আমি তেখেতসকলক পৰিপূৰ্ণ কৰিবৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছোঁ। তেজপুৰত ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে মাহজোৰা বিহু কৰ্মশালা। পহিলা বহাগৰ দিনটোত তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাই উদযাপন কৰি আহিছে 12ৰহণীয়া সাংস্কৃতিক সমাৰোহ। বিহু কৰ্মশালাৰ মাজতে সাংস্কৃতিক সমাৰোহ উদযাপনৰ লাইখুঁটা স্থাপন কৰে।
তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তেজপুৰবাসী ৰাইজৰ সহযোগত বাৰে বৰণীয়া সাংস্কৃতিক সমাৰোহ আয়োজন কৰি আহিছে আৰু সকলো নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ জাতিটোক জীয়াই ৰখা তেওঁলোকে প্ৰচেষ্টা চলাই আহিছে। তাৰ বাবে মই তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইপিনে ঢোল তালৰ মাতত ৰজন জনাইছে তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যান। অগ্ৰণী মহিলা অনুষ্ঠান সতীৰাধিকা মহিলা সমিতিৰ 21দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ সফল সামৰণি। বিহু কৰ্মশালাত অংশগ্ৰহণ কৰে শিশুৰ পৰা কিশোৰীলৈকে। ঢুলীয়াৰ গানৰ তালে তালে টাকুৰি ফুৰা দি নাচিছে নাচনীসকল। যোৱা বছৰ এইবছৰ আমি 20দিনীয়া কৰ্মশালা আয়োজন কৰিছোঁ। আজি কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু সামৰণি অনুষ্ঠানত আজি আপুনি দেখিছে এয়া মানে বাপতিসাহোন বিহু আদৰিবলৈ সকলোৰে গা 7খন 8খন সকলোৱে মনৰ ফূৰ্তি নাচিব আহিছে। দুধনৈৰ নাচনীসকলৰ গাতো টপ নাইকিয়া হৈছে, কিয়নো দুধনৈত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা। এশৰো শিশু কিশোৰী যুৱতীয়ে অংশগ্ৰহণ কৰে কৰ্মশালাত। নদীদ্বীপ মাজুলীৰ পৰা অহা প্ৰশিক্ষকে দিছে বিহু নাচৰ প্ৰশিক্ষণ। কণ শিশুৰ পৰা কিশোৰী যুৱতীলৈ কোনো ৰৈ যোৱা নাই, সকলোৱে নাচিছে এপাক। আমি দুধনৈ বাহিৰত এবাৰ প্ৰথমবাৰৰ কাৰণে আমি ইয়ালৈ আহিছোঁ আৰু প্ৰথমবাৰৰ কাৰণে ইয়াত পাতিছে, তো ভাল লাগিছে। চবেই আগ্ৰহে ওলাই আহিছে, গাৰ্জেনটো আহিছে ইয়ালৈ, ভাল লাগিছে যে ল'ৰা ছোৱালীসোপাক লৈ আহিছে শিকক। এনেদৰে এতিয়া নিৰ্বাচনৰ গৰম বতাহৰ মাজতে বিহুলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। তেজপুৰৰ পৰা হেমন্ত নাথ, গহপুৰৰ পৰা পলাশ ফুকন আৰু দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে সময় হ'ল খবৰ মহানগৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।